মুছলমানে কেতিয়া প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? 1202 চনত, 1206 চনত, 1212 চনত, 1209 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1206 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কাৰ দিনত মুছলমানসকলে শেষ আক্ৰমণ কৰিছিল? ৰত্নধ্বজ সিংহ, গদাধৰ সিংহ, শিৱসিংহ, ওপৰৰ এটাও শুদ্ধ নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1980 চনৰ 2 অক্টোবৰত, 1985 চনৰ 15 আগষ্টত, 1983 চনৰ 3 আগষ্টত, 1970 চনৰ 5 আগষ্টত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1985 চনৰ 15 আগষ্টত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? 200 বছৰ, 500 বছৰ, 600 বছৰ, 800 বছৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 600 বছৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? চুকাফা, চুহুংমুং, গদাধৰ সিংহ, কুমাৰ ভাস্কৰ বৰ্মন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চিলা ৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল? নৰনাৰায়ণ, চুকাফা, শুক্লধ্বজ, ওপৰৰ এটাও শুদ্ধ নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শুক্লধ্বজ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত, কোচ আৰু আহোমসকলৰ মাজত, পাল বংশ আৰু চুতীয়া বংশৰ মাজত, ওপৰৰ এটাও শুদ্ধ নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আহোম আৰু মোগলৰ মাজত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম শব্দটোৰ উৎপত্তি হৈছিল সংস্কৃত শব্দৰ পৰা, হিন্দু শব্দৰ পৰা, লেটিন শব্দৰ পৰা, ওপৰৰ এটাও শুদ্ধ নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সংস্কৃত শব্দৰ পৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? 1670 চনত, 1680 চনত, 1671 চনত, 1676 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1671 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত কিমান চনত ইয়াণ্ডাবু সন্ধি স্থাপন কৰা হৈছিল? 1820 চনৰ 3 জানুৱাৰী, 1828 চনৰ 10 জানুৱাৰী, 1826 চনৰ 24 ফেব্ৰুৱাৰী, 1829 চনৰ 30 মাৰ্চ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত কিমান চনত মানৰ প্ৰথম আক্ৰমণ হৈছিল? 1812 চনত, 1815 চনত, 1820 চনত, 1822 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1815 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসমত মানৰ দ্বিতীয় আক্ৰমণ হৈছিল? 1813 চনত, 1819 চনত, 1822 চনত, 1820 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1819 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত মোৱামৰীয়াসকলৰ প্ৰথম বিদ্ৰোহ হৈছিল? 1760 খ্ৰীষ্টাব্দত, 1765 খ্ৰীষ্টাব্দত, 1769 খ্ৰীষ্টাব্দত, ওপৰৰ এটাও শুদ্ধ নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1769 খ্ৰীষ্টাব্দত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত মোৱামৰীয়াসকলৰ দ্বিতীয় যুদ্ধ হৈছিল? 1780 চনত, 1782 চনত, 1786 চনত, 1790 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1782 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? 1760 চনত, 1662 চনত, 1665 চনত, 1770 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1662 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল? 1539 চনত, 1543 চনত, 1545 চনত, 1550 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1539 চনত। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু এনেধৰণৰ নতুন ভিডিঅ' প্ৰতিদিনে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।